নমস্কাৰ মই আপোনাৰ খবক আমাৰ ভয়েস অফ শোণিতপুৰ আৰু KNSG আমি সমিতিৰ তৰফৰ পৰা নমস্কাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ চিলনী বঙালী আমাৰ চিলনী গাঁও পঞ্চায়তৰ অন্তৰ্গত এই চিলনী বঙালী গাঁৱত আমি অহা 9 এপ্ৰিলৰ পৰা 2024 চনৰ 9 এপ্ৰিলৰ পৰা 14 এপ্ৰিললৈকে আমি 5 দিনীয়া কাৰ্যসূচীৰে আমি বিশ্ব কল্যাণৰ হেতু লগ শান্তিৰ কামনাৰ্থে 5 দিনীয়া শ্ৰী গণেশ পুৰাণ জ্ঞান যজ্ঞৰ ইয়াত আয়োজন কৰিছোঁ। ৰাইজৰ কেনেকুৱা সহযোগ আৰু কাক কথা প্ৰবচক কৰপা আহিব ইত্যাদি কথাবিলাক আমাৰ ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰে সমবেত এই এলেকাখন আৰু ইয়াত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আমাৰ এইখন অনুষ্ঠানৰ কাৰণে দেহে কেহে আমাক অৰিহণা যোগাইছে আৰু আমি আশা ৰাখিছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী ৰাইজক ভক্তপ্ৰাণ ৰাইজক আমাৰ এই অনুষ্ঠানলৈ সঁহাৰি জনাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু আমাৰ এই অনুষ্ঠানত প্ৰবচনৰ কাৰণে আমাৰ মৰিখুটি নিবাসী পণ্ডিত লোকনাথ পোখৰেল দেৱক আমি আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতে আমাৰ এই জনগাঁথনি বিভিন্ন ধৰণৰ জনগাঁথনি থকা হেতুকে আমাৰ বিভিন্ন ভাষত যেহেতু আমাৰ প্ৰবচন কৰিলে আমাৰ কাৰণে আমাৰ সুফল আৰু ৰাইজ উপকৃত হ'ব সেই আশা ৰাখি আমি লোকনাথ পোখৰেলজীক আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ। এই ক্ষেত্ৰখনত ৰাইজৰ যথেষ্ট সহায় সহযোগিতা আছে নিশ্চয় আৰু ৰাইজৰ সহযোগ অবিহনে আমি এনে অনুষ্ঠান কৰিবলৈ আমি অপাৰক আৰু নিশ্চয় ইয়াত আমি দেখিছোঁ ৰাইজৰ এটা উৎকণ্ঠা ৰাইজে হেঁপাহ পুহি থৈছে যে আমি দেখিছে ৰাইজে ইফালে সিফালে আমাৰ চাৰিওফালে আমাৰ এইখন অঞ্চলৰ চাৰিওফালে আমাৰ বিগত কেইবছৰমান ধৰি আগৰ পৰা বিভিন্ন 9 দিনীয়া 7 দিনীয়া 11 দিনীয়া 13 দিনীয়ালৈকে ইয়াত ভাগৱত শিৱপুৰাণ ৰামকথা ইত্যাদি অনুষ্ঠান আদি হৈ গ'ল। গতিকে সেইখিনি ৰাইজে উপভোগ কৰিছে প্ৰত্যক্ষ কৰিছে জ্ঞান অৰ্জন কৰিছে। গতিকে সেইবিলাক কথাৰ লগত বা সেইবিলাক অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাইজে নিশ্চয় ইয়াত মানে বিশ্বাস ৰাখিছে যে আমাৰ যিটো এটা ঐতিহাসিক আমাৰ শিমলুগুৰি যিটো আমাৰ এক প্ৰকাৰ ক'বলৈ ইতিহাস প্ৰসিদ্ধ এইখন জেগা ইয়াতো যদি আমি এনেধৰণৰ অনুষ্ঠান যদি পাতিব পাৰোঁ বা ৰাখিব পাৰোঁ নিশ্চয় আমাৰ উঠি অহা চামৰ পৰা আদি কৰি আমাৰ সমাজৰ 2-এজন হ'লেও নিশ্চিতভাৱে আমাৰ নিশ্চয় সংশোধন হ'ব আমি কিবা এটা জ্ঞান আহৰণ কৰিব পাৰিম বুলি আমাৰ ৰাইজৰ এটা বিশ্বাস আছে।